এখন ৰেলৱে ব্ৰিজে বিপদ মাতিছে পৰ্বতজোৰাৰ এখন গাঁৱৰ 8টাকৈ দৰিদ্ৰ পৰিয়াললৈ। বাঁহেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা গাঁওবাসীৰ। ৰঙিয়াস্থিত ৰেলৱে বিভাগৰ মুখ্য কাৰ্যালয়ৰ বিষয়া BTRC প্ৰমোদ বড়োৰ লগতে পৰ্বতজোৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈয়ে এই ক্ষেত্ৰত দৃষ্টি দিবনে? শেহতীয়াকৈ BTR কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমা বগৰীবাৰী আঙাৰকাটা প্ৰথম খণ্ড গাঁৱৰ NFR ৰেলৱে নং 259 ব্ৰিজৰ পশ্চিম দিশত এইবাৰৰ প্ৰলয়ংকাৰী বানপানীয়ে গাঁওখনত তীব্ৰ গৰাখহনীয়া সৃষ্টি হৈছে। উল্লেখ্য যে প্ৰতি বছৰে বানপানীৰ তীব্ৰ গৰাখহনীয়া বিস্তৰ ক্ষতিসাধন হোৱাৰ পিছতো ৰেলৱে বিভাগৰ উত্তৰ পূৰ্বাঞ্চলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বাৰম্বাৰ অভিযোগ দিয়া স্বত্তেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে BTRC প্ৰমোদ বড়ো পৰ্বতজোৰাৰ মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈৰ দৃষ্টি আকৰ্ষণ কৰিছে গাঁওবাসী ৰাইজে। আমাৰ হাতত ভুক্তভোগীৰ মন্তব্য আছে, সেয়ে আমি শুনাই ল'ব বিচাৰিছো। মোৰ নাম ৰহিছুদ্দিন আহমেদ, মোৰ ঘৰ এতে। ঠাইখনৰ নাম কি? আঙাৰকাটা পাৰ্ট 1। কি হৈছে? তাৰমানে ৰেলৰ ব্ৰিজখন যেতিয়া কৰিছিল তেতিয়া আমি কমপ্লেইন কৰিছিলোঁ যে ব্ৰিজখন আৰু দূৰত দিব লাগে। তো সিহঁতে মানে দূৰত নিদিয়ে, মানে ইয়াতে কৰাৰ পিছতে সি ক'লে যে মানে তোমাৰ যি প্ৰডাকশ্যন লাগে প্ৰডাকশ্যন দি দিম, তোমাৰ একো ক্ষতি নহয়। তাৰপিছত মানে সি মানে আধাখিনি কাম কৰাৰ পিছত আৰু কাম নকৰিলে। তো বানপানী অহাৰ পিছত আমাৰ মানে 4টা-5টা ঘৰ মানে উঠি গৈছে, আৰু মানে বাকী আৰু কয়েক ঘৰ আছে, সেইখিনিও মানে যাওঁ অৱস্থা। কিন্তু ৰেলৱেত মই এই মানে যোৱা টাইমত যেতিয়া মই কাম কৰিল ৰেলৱেত, তেতিয়াও মানে ডিপুটিক মই কৈছিলোঁ। ডিপুটিয়ে কি ক'লে যে মানে আমাৰ কামখিনি কৰিম, তাৰপিছত তোমাৰো কামখিনি কৰি দিম, কিন্তু সিহঁতে কামখন নকৰিলে। এতিয়া বানপানী অহাৰ পিছত মানে কাছাৰবিলাক ভাঙি আছে। এতিয়া মানে চিন্তা কৰি আছোঁ যে আমি ঘৰত থাকিব পাৰোঁ না নাই। এতিয়া মোৰ ডিপুটি আৰু ৰেলৱে কৰ্তৃপক্ষৰ ওচৰত মোৰ এইটোৱে আবেদন যে যিখিনি গৈছে আৰু বাকীখিনি ৰক্ষাৰ কাৰণে মানে প্ৰডাকশ্যন এটা দি দিলে আমি মানে ভাল পাম আৰু। নয়াহাটৰ পৰা আব্দুল ৰহিলৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।